বহি দিয়া বহি দিয়া বহি দিয়া কি নোৱাৰে ও মা কি ঠাণ্ডা পানী বে গুড মৰ্ণিং এভৰিৱান আমি এতিয়া শুই উঠিলোঁ আৰু শুই উঠি যোনটো ভিউ দেখিছোঁ সেই ভিউটো দেখি আপোনালোককো আহিবলৈ ক'বলৈ মন গৈছে আপোনালোকে এবাৰ হ'লেও আহি চাব ইয়াতে ইমান ধুনীয়া ভিউ আমি ক'ত আছোঁ আৰু কেনেকৈ বুক কৰিছিলোঁ গোটেইখিনিতো আপোনালোকক জনামেই বাকী আপোনালোকে নাজাৰাটো এবাৰ চাই লওক আৰু ইয়াতে আহিলে ব্ৰেকফাষ্টটো আপোনালোকৰ কমপ্লিমেণ্টাৰী ইনক্লুড থাকিব সেইটো আপোনালোকক জনাই দিলোঁ বাকী এবাৰ ভিউটো চাই লওক ইয়াতে তিনি চাইডত কটেজ আছে এটা কটেজ এইফালে মাজত এটা কটেজ এইটো আৰু এইফালে আছে কটেজ তিনিটাকৈ আছে আৰু এই মাজৰটো হৈছে লাক্সাৰী আৰু এইফালৰকেইটা একেবাৰে তলৰকেইটা কম দামৰকেইটা আৰু এইফালৰকেইটা মানে ছেকেণ্ড লাক্সাৰী বুলি কয় আৰু তেওঁলোকে আৰু আমি ইয়াতে পাইছিলোঁ আমি কাষৰকেইটাত পোৱা নাছিলোঁ বুকিং আমি ইয়াতে পাইছিলোঁ আপোনালোকক এবাৰ ভিতৰটো দেখাই লওঁ কেনেকুৱা হয় আমি বেয়া পোৱা নাই আপোনালোকেও থাকি ভাল পাব নিশ্চয় আপোনালোকৰ ভিতৰটো দেখাওঁ আমাৰ বস্তুটি গোটেইবিলাক খেলি মেলি হৈ আছে দেই কাৰণ কালি ৰাতি ভিডিঅ' কৰা নহ'লে সেইকাৰণে আমি সেনেকৈ ৰাতিপুৱা কৰিছোঁ বিচনা জাপা হোৱা নাই আৰু বাথৰুমটো এইটো ইয়াতে আছে বাথৰুমটো চাফাই হয় ভাল নদীখন কাষতে আছে যিহেতু সেইকাৰণে পানীৰ প্ৰব্লেম নাই আৰু এটা ভাল কথা কি ইয়াৰ পৰা এই ৰুমটোৰ পৰা বিচনাখনৰ পৰা ডাইৰেক্ট দুৱাৰখন খুলি দিলে নদীখন কাষতে দেখা পায় একদম সন্মুখত নদীখন দেখা পায় সেইকাৰণে আপোনালোকে এই ভিউটো বিৰাট ভাল পাব এইটো হৈছে ভিতৰৰ পৰা আমি যেতিয়া ওলাই আহোঁ তেতিয়া সেইটো ভিউ ইয়াৰ পৰা দেখা পোৱা যায় বিৰাট ধুনীয়া এটা ভিউ আমি এতিয়া হোমষ্টেৰ পৰা ওলাই আহিছোঁ অলপ ফুৰিবলৈ বুলি কালি আন্ধাৰত একো গমেই নাপালোঁ আমি কেনেকুৱা ৰাস্তাত গৈছিলোঁ কিন্তু ইমান ধুনীয়া ৰাস্তাত আছে আমাৰ হোমষ্টেটো বিৰাট ধুনীয়া আমি এতিয়া আহিছোঁ অৰুণাচল প্ৰদেশত ৱেষ্ট কামেং ডিষ্ট্ৰিক্টত থকা চাংটি ভেলীত থকা ৰিজনেল শ্বিপ ব্ৰিডিং ফাৰ্মত ইয়াতে এখন শ্বিপ ব্ৰিডিং ফাৰ্ম আছে গভৰ্ণমেণ্ট অফ অৰুণাচল প্ৰদেশে কণ্ডাক্ট কৰে এই শ্বিপ ফাৰ্মখন বহুত ধুনীয়া হয় ইয়াতে ভেড়া থাকে 270 ভেড়া আছে ইয়াতে তেওঁলোকে ইয়াতে ব্ৰিডিং কৰে আৰু তেওঁলোক ৰাতিপুৱা সময়তে ভেড়াখিনি পাহাৰত বগাই গুচি যায় ঘাঁহ খাবৰ কাৰণে আৰু 12টা বজাত দুপৰীয়া 12টা বজাত তেওঁলোকে ভেড়াখিনি পানী খাবৰ কাৰণে নামি আহে তেতিয়া ভেড়াখিনি দেখা যায় এতিয়া আমি আহিলোঁ 11টা বজাত সেইকাৰণে আমি ভেড়াখিনি দেখা নাপালোঁ 12টা বজাত ভেড়াখিনি নামি আহিব আৰু বিৰাট ধুনীয়া লোকেশ্যন আপোনালোকক লোকেশ্যনটো দেখাই আছোঁ অলপ পিছত আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে তাত নাচপতিৰ বাগান আছে সেই গোটেইখন নাচপতি লাগি আছে আমি এতিয়া ইয়াত পাৰি ফ্ৰীকৈ খাব পাৰি যিমান ইচ্ছা সিমান লৈ যাব পাৰিব হাত ভৰি ভাঙি নল'ব আমাৰ ড্ৰাইভাৰ এটাই অ' পাব দে চাব দেই পানী লৈ খালিবা ধৰা মিচি ধৰা আইও এফালে আহা উঠি গ'ল যোদ্ধা আমাৰ যোগাৰ
পাগলা হৈ যাবি না চিনিও কাম নহ'ব কিমান মিঠা আমাৰ সেইফালে ইয়াৰ নাচপতিটো নাযায় বাকলি খাব পাৰি বাকলি ছাগলী টেষ্টি হৈছে খাবলৈ বহুত জুচি বহুত টেষ্টি লাগিছে কেকটো বিচাৰি আনিছোঁ শান্তিৰ পৰা বাৰ্থডে গাৰ্ল উইথ আপকামিং বাৰ্থডে গাৰ্ল after 16 days Happy birthday to you happy birthday to you happy birthday dear Missy happy birthday to you তুমি উৰুলি উৰুলি দিয়া ৰাখিছা যা পোৱালি যা একটু বেয়া নহয় ভালে হয় Can I live my first birthday at the riverside? Thank you so much. First birthday. Oh, plus. আমি শিৱ ফাৰ্মৰ পৰা ফুৰিবলৈ গ'লোঁ ক'ত গ'লোঁ হট ৱাটাৰ স্প্ৰিংটো চাম বুলি গৈছিলোঁ কিন্তু ইমান বৰষুণ দিলে আৰু ৱেডাৰটো হঠাতে চেঞ্জ হৈ গ'ল পানীও বাঢ়ি গ'ল নদীত তাৰপিছতে ভাবিলোঁ আমি শান্তি ভিউ পইণ্ট যাম বুলি কিন্তু পানী বাঢ়ি যোৱাৰ কাৰণে বৰষুণ বেছি হৈ যোৱাৰ কাৰণে আমি উভতি আহিলোঁ এতিয়া আমাৰ হোমষ্টেতে আমি যেনেকৈ কালি ৰাতি বনাই খাইছিলোঁ কালিতো নেদেখালোঁ আপোনালোকক আজি আমি তেনেকৈ ইয়াতে বনাই খাইছোঁ আৰু আজি আমাৰ মিছিৰ বাৰ্থডে সেইকাৰণে বাৰ্থডেটো আমি ৰাতিলৈ চেলিব্ৰেট কৰিম কেক চেক কাটিলোঁ কিন্তু এতিয়া আমি ইয়াতে অলপ ভাত চাত বনাই মেলি খাম একদম ভেজ খাম তাৰপিছতে ৰাতিলৈ আমি বাৰ্থডে চেলিব্ৰেট কৰিম Birthday girl. Birthday girl is with free birthday girl. Oh, with me. Free birthday girl. It's a free birthday girl. আৰু মই birthday girl আজি কাম কৰা নাই একো এয়া লাঞ্চটো বৌয়ে নিজে বনালে তাকে নিজে খাব প্ৰথমতে আমাৰ আছে স্ক্ৰেম্বল এগ তাৰপিছতে জাতিলাও বিলাহী তৰকাৰী কবি ভাজি
চুৰ কৰি অনা বেলেগৰ বাৰীৰ পৰা এতিয়া আমি ধুনীয়াকৈ খাওঁ আৰু উইথ দ্য ৰিভাৰ চাইড ভিউ আৰু এনেকুৱা ভিউ কেতিয়াও নাপায় দেই ওৱান চিটা লাইফ টাইম চাই লওক এবাৰ ভিউটো আকৌ এবাৰ ইমান ধুনীয়া ভিউৰ মাজত এনেকুৱা লাঞ্চ আমি এতিয়া ভাত পানী খাই বৈ আহি আছোঁ শান্তি ৰিভাৰ ভিউ পইণ্টলৈ আমি আগতে আহিম বুলি ভাবিছিলোঁ তাতে আমি খানা খাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ দিয়াৰ কাৰণে আহিব নোৱাৰিলোঁ সেইকাৰণে এতিয়া হোমষ্টেত আমি ভাত পানী খাই বৈ আকৌ আহিছোঁ শান্তি ভিউ পইণ্টলৈ এতিয়া বতৰ পূৰা ফৰকাল হৈ গ'ল ধুনীয়া ৰ'দ দিছে ৰ'দ মানে কি আবেলি হ'ব হ'ল আমি ছানছেট নিচিনা এটা ভিউ চাব পাৰিম আৰু আপোনালোককো দেখাম সেইটো আৰু ভিউ পইণ্ট চালোঁ তাৰপিছতে আমি এনেই ৰাস্তাইদি আহি আছিলোঁ অচিনাকি ৰাস্তা এটাইদি জেগা বিচাৰি ইমান এটা ধুনীয়া জেগা পাইছোঁ আপোনালোকক দেখাই আছোঁ আৰু এই ঠাইটোৰ ওচৰতে আছে ৰামকৃষ্ণ মিছন আছে আৰু তাৰ ঠাইতে এটা ধুনীয়া ভিউ পইণ্ট আছে নদীৰ কাষত আহক আপোনালোকক দেখাই আছোঁ ইমান ধুনীয়া আমাৰ মমন শুলে টোপনিত ক'ব নোৱাৰে মোক যদি সেইখন জেগাও দিলেহেঁতেন নহয় সেই জেগাখনতো মই থাকিব নোৱাৰিম ইমান ধুনীয়া ন নালাগে কেনেকুৱা লাগিছে মজা 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 এইটো নতুন এটা এক্সপিৰিয়েঞ্চ ন গাড়ী চাফা মানে মন চাফা সঁচাকৈ গাড়ীখনে কষ্ট পালেও বেয়া লাগে ন ইমান দূৰ চলাই মেলি আহিলোঁ আমি অঁ গাড়ী চাফা মানুহৰ মন চাফা এটা বহুত ধুনীয়া নাজাৰা এটাত গাড়ী ধুবৰ কাৰণে এয়া গৈছে যথেষ্ট কষ্ট কৰি গাড়ীখন ধুই আছে নাজাৰাটো চাই লওক এবাৰ কি ধুনীয়া আমাৰে কষ্ট হয় কাপোৰ বেয়া হয় লেতেৰা হয় এজনেতো টাৱেল দি আৰম্ভ কৰিছে আৰু ইমান ধুনীয়া ঠাইকণ আহি বহুত ভাল লাগিলে কি নাম হয় নাজানো কিন্তু শান্তি ৰিভাৰ ভিউ পইণ্টৰ পৰা অলপ আগলৈ আহি পেলাই
এই পইণ্টটো পায়। আৰু আমি এইফালে কি আছে নাজানো, কিন্তু আহি থাকোঁতে দেখিলোঁ ৰামকৃষ্ণ মিছন এখন আছে আৰু তাৰ কাষতে এই নদীখনলৈ নামি আহিব পাৰি বুলি আমি ৰাস্তা দেখিলোঁ আৰু তেনেকৈ নামি আহিলোঁ। কিন্তু বৰ ধুনীয়া লাগিছে জেগাটোত। ছানছেট হোৱাৰ সময়, লাহে লাহে পাহাৰত ডাৱৰ আহিছে, আন্ধাৰ হৈ আহিছে আৰু জেগাটো এৰিব মন যোৱা নাই, বৰ ভাল লাগিছে। আপোনালোকে আহিলে ইয়ালৈ আহিব পাৰে, আপোনালোকে পিকনিকো খাব পাৰে। ইয়াতে দেখিছোঁ অলপ স্পেচ আছে, পিকনিক খোৱাৰ জেগা আছে, মানুহে চাগে খাই পিকনিক ইয়াতে। যদি দিনত বৰষুণ নিদিলে হয় তেতিয়াহ'লে চাগে আমি ইয়াতে পিকনিক খালোঁ হয় আজি। বিৰাট ভাল লাগিছে।